নমস্কাৰ, অন্য এটা নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যদি আপুনি গোলাঘাট ডিষ্ট্ৰিক্টত কিবা চাকৰি কৰিম বুলি ভাবিছে, তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব, যিহেতু গোলাঘাট ডিষ্ট্ৰিক্টত এটা নতুনকৈ ৰিক্ৰুইটমেণ্ট খালী হৈছে। এই ৰিক্ৰুইটমেণ্টনো কি হয়, কি পোষ্ট আছে, সকলোবিলাক জানিব ভিডিঅ'টোত, চ' ভিডিঅ'টো শেষলৈকে চাব। আৰু এতিয়া যদি আমি চাওঁ, তেন্তে গোলাঘাট ডিষ্ট্ৰিক্টত জুনিয়ৰ এছিষ্টেণ্ট আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চি খালী হৈছে, য'ত BSSRV গোলাঘাটত। আৰু এতিয়া প্ৰথম যদি আমি চাই লওঁ, তেন্তে জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে যি ভেকেঞ্চি ৰিলিজ কৰিছে, তাত 14,000 পৰা 60,500 টকা চেলাৰী থাকিব। আৰু ইয়াৰ কাৰণে আপোনাক কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব, যিকোনো এটা বেচিলৰ ডিগ্ৰী, অৰ্থাৎ আপুনি আৰ্ট, ছায়েন্স, কমাৰ্চ এনি ষ্ট্ৰীমৰ পৰা যদি গ্ৰেজুৱেশ্যন কৰিছে, তাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰ উপৰি আপোনাৰ এখন কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব মিনিমাম 6 মন্থৰ, য'ত আপুনি MS ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট বা ইণ্টাৰনেট যিকেইটা নৰ্মেল বেছিককেইটা হয়, সেইকেইটা জানিব লাগিব। আৰু আপোনাৰ যদি এক্সপিৰিয়েঞ্চ থাকে প্ৰিভিয়াছলি কৰা, তেন্তে আপোনাক প্ৰিফাৰেঞ্চ বেছিকৈ দিয়া হ'ব। নেক্সট যদি চাওঁ, তেন্তে অফিচ এছিষ্টেণ্টৰ কাৰণে যি ভেকেঞ্চি ৰিলিজ কৰিছে, তাতো সেই 14,000 পৰা 60,500 টকা 6400 এজ পাৰ CPC, যিটো পে' স্কেলটো গভৰ্ণমেণ্ট পে' স্কেল, সেইটোৱে হয়। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাই, তেন্তে ছেইম হয়, আৰ্ট, ছায়েন্স, কমাৰ্চ এনি ষ্ট্ৰীমৰ পৰা পাছ কৰি দিয়া হ'ব। আৰু আপোনাক মিনিমাম এখন 6 মন্থৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব। তাৰ উপৰি আপুনি যিটো টাইপিংটো হৈছে 35 ৱৰ্ড পাৰ মিনিট হ'ব লাগিব। এতিয়া যদি আমি চাওঁ, তেন্তে ইয়াৰ কাৰণে যি বয়সৰ সীমা মিনিমাম 21 বছৰৰ পৰা মেক্সিমাম 40 বছৰ